মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 8ৰ অনুশীলনী 8B আৰম্ভ কৰিবলৈ ওলাইছোঁ। 8B কালি বা ক্ষেত্ৰফল, ইংৰাজীত এৰিয়া। তো যিকোনো বস্তু এটাৰ কালি বা ক্ষেত্ৰফল বুলি ক'লে কি বুজায় যে এটা কইনটোৱে এই কিতাপখনত কিমান ঠাই আগুৰি আছে, এটা নিৰ্দিষ্ট ঠাই আগুৰি আছে কইনটোৱে। তো এই কইনটোৱে কিমান ঠাই আগুৰি আছে, যিখিনি ঠাই আগুৰি আছে সেয়াই হৈছে এই কইনৰ ক্ষেত্ৰফল বা কালি। ঠিক তেনেধৰণে এই পাত এখিলাই কিতাপখনৰ ঠাই আগুৰি আছে। পাতখিলাই কিমানখিনি ঠাই আগুৰি আছে সেয়াই হৈছে এই পাতখিলাৰ কালি। এতিয়া অনুশীলনীত থকা প্ৰশ্নকেইটা উত্তৰ কৰোঁ আহা। আৰু উত্তৰ কৰাৰ আগতে আমি কেইটামান আকৃতিৰ কালি কেনেকৈ উলিওৱা হয় চাওঁ আহা। এয়া হৈছে এটা আয়তৰ দীঘলটো দিয়া আছে 4 সেণ্টিমিটাৰ, বহলটো 3 সেণ্টিমিটাৰ। 1 সেণ্টিমিটাৰ অন্তৰে অন্তৰে এটা ফুট দিয়া হ'ল আৰু বহলতো 1 সেণ্টিমিটাৰ অন্তৰে ফুট দি 8টা নাট কিমানটা সৰু বৰ্গ পোৱা গ'ল। 1 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ কেইটা বৰ্গ পোৱা গ'ল? 1 2 3 4 5 6 7 8 9 10 11 12। গতিকে এই আয়তটোৰ কালি হ'ব 12 বৰ্গ স্কোয়াৰ সেণ্টিমিটাৰ, বৰ্গ সেণ্টিমিটাৰ বা ইংৰাজীত স্কোয়াৰ সেণ্টিমিটাৰ। এই আয়তৰ কালি কিমান বুলি ক'লে কি ক'বা? 12 বৰ্গ সেণ্টিমিটাৰ। তাকে শ্বৰ্টকৈ বা চমুকৈ কেনেকৈ ওলোৱা হয়, গোটেই বৰ্গকেইটাই এনেকৈ উলিয়াই পেলাই গন্তি নকৰি কি কৰা হয়, দীঘল কিমান আছে ইয়াত আৰু বহল কিমান আছে, দীঘল আছে L কিমান আৰু B কিমান, লেন্থ আৰু ব্ৰেথ কিমান, সেইটোৱে হ'ব এই আয়তৰ কালি। তো লেন্থ আছে ইয়াৰ 4, ব্ৰেথ আছে 3 আৰু 4 আৰু 3 পূৰণ কৰিলে কিমান পাবা? 12 স্কোয়াৰ সেণ্টিমিটাৰ হ'ব এককটো। গতিকে আয়ত এটাৰ কালি উলিওৱাৰ সূত্ৰটো হৈছে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ L ইনটু B। আয়তৰ কালি ওলাওঁতে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? আয়তৰ কালি ওলাওঁতে দিশ পূৰণ প্ৰস্থ। ঠিক একেধৰণে সামান্তৰিকৰ কালি কেনেকৈ ওলাব? এয়া হৈছে এটা সামান্তৰিকৰ যিকোনো এফালে হয় সোঁফালে নহয় বাওঁফালৰ এটা মূৰ যদি তোমালোকে কাটি দিলে কি দেখা পাবা? এটা ট্ৰাইংগল দেখা পাবা। কাটি দিলে সেই কাটি দিয়া অংশটো এটা ট্ৰাইংগল দেখা পাবা। সেই ট্ৰাইংগল অংশটো আনটো মূৰত লগ লগাই দিলে ই কি হৈ যাব? দেখাত আয়ত হ'ব। আয়তত কালি ওলাওঁতে L ইনটু B কৰিছিলা হয়নে? এতিয়া সামান্তৰিকৰ কালি ওলাওঁতে কি কৰিবা? সামান্তৰিকৰ কালি ওলাওঁতে L অৰ্থাৎ যিডাল দীঘল বুজাইছে L, ইয়াত সামান্তৰিকত কোনডাল বুজাইছে? এইডাল বুজাইছে। আৰু B, ইয়াত আয়ত যিটো সৃষ্টি হ'ল কাটা অংশটো মিলোৱাৰ পিছত যিটো B হ'ল, সেই Bটো এইডাল। তো এইডাল হৈছে সামান্তৰিক এটাৰ কিমান ওখ আছে সেইটো হয় উচ্চতা, আৰু এইডাল হৈছে সামান্তৰিকটোৰ বেছ, ভূমি বা বেছ। গতিকে সামান্তৰিক এটাৰ কালি ওলোৱাৰ সূত্ৰটো হৈছে য'ত আয়তত L বুলি লিখা হৈছিলে সামান্তৰিকত বেছ লিখিব লাগিব, বেছ। আৰু য'ত আয়তত ব্ৰেথ বুলি লিখা হৈছে সামান্তৰিকত লিখিব লাগিব উচ্চতা, হাইট, বেছ ইনটু হাইট। সামান্তৰিকৰ কালি ওলোৱাৰ সূত্ৰটো হৈছে বেছ ইনটু হাইট। এতিয়া ত্ৰিভুজ সামান্তৰিক এটাক যদি সোঁমাজত কাটি দিয়া হয় কি পোৱা যাব? ইফালে এটা ত্ৰিভুজ, ইফালে এটা ত্ৰিভুজ, দুটা ত্ৰিভুজ। তো সামান্তৰিকৰ যিটো কালি পাবা, সামান্তৰিকৰ যিটো কালি, ধৰা এইটো সামান্তৰিক, ইয়াৰ কালি পালোঁ বোলে 40 স্কোয়াৰ সেণ্টিমিটাৰ। তেন্তে ইয়াৰ আধা এইফালৰ ত্ৰিভুজটোৰ কালি কিমান হ'ব?
20 স্কোয়ার সেন্টিমিটাৰ গতিকে ত্ৰিভুজ এটাৰ কাটি দিয়া ত্ৰিভুজটো আঁকিলে কাটি দিয়া ত্ৰিভুজটো এনেকৈ হ'ল এই ত্ৰিভুজ এটাৰ কালিৰ সূত্ৰটো কি হ'ব ইয়াৰ পৰাই আহিব এই ফৰ্মুলাটো আয়তৰ পৰা আহিলে আকৌ ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো ইয়াৰ পৰা আহিব কেনেকৈ আহিব চোৱা গোটেইটোৰ কালি হৈছে বেছ ইনটু হাইট গোটেইটোৰ কালি হৈছে বেছ ইনটু হাইট কিন্তু আমাৰ গোটেইটো নালাগে আধা কৰি দিলে ত্ৰিভুজ হৈ যায় গতিকে ইয়াক আধা কৰি দিবা বেছ ইনটু হাইটক আধা কৰি দিবা আধা কৰি দিলে কি হ'ব ত্ৰিভুজৰ কালি হ'ব এটা ত্ৰিভুজ আঁকা হ'ল এইটো এটা ত্ৰিভুজ এ বি চি এইটো ত্ৰিভুজৰ কালি উলিয়াব লাগে কালি ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হাফ ইনটু বেছ ইনটু হাইট তো বেছ এতিয়া ইয়াৰ পৰা যদি ইয়ালৈ লম্ব টানা হয় তেন্তে বেছ হ'ব BC যদি ইয়াৰ পৰা ইয়ালৈ যদি লম্ব টানিলে এইটো বেছ হ'ব ইয়াৰ পৰা ইয়াত টানিলে এইটো বেছ হ'ব ইয়াৰ পৰা বেছ এ বিন্দুৰ পৰা BC লৈ এডাল লম্ব টানা হ'ল কি হাফ এ ই এই গতিকে ইয়াৰ কি লিখিবা বেছটো হ'ব BC আৰু হাইটটো হ'ব AE গতিকে যিকোনো ত্ৰিভুজ এটাৰ কালি ওলাবলৈ হ'লে দুটা বস্তু লাগিব এটা হৈছে হাইটটো লাগিব আৰু বেছটো লাগিব এই দুটা বস্তু ত্ৰিভুজ এটাৰ পৰা পালে ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিবা এতিয়া আহা অনুশীলনীত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰোঁ 1 নম্বৰ দুটা সমান্তৰিক দিছে সমান্তৰিকৰ দুটাৰ কি উলিয়াব লাগে কালি উলিয়াব লাগিব প্ৰথম সমান্তৰিক চিত্ৰৰ পৰা কি দিয়া আছে সমান্তৰিকৰ ভূমি এইটো বেছ দিয়া আছে 7 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 5 সেন্টিমিটাৰ তো চিত্ৰৰ পৰা সমান্তৰিকৰ বেছ হৈছে 7 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 5 সেন্টিমিটাৰ গতিকে সমান্তৰিকৰ কালি হ'ব বেছ সূত্ৰটো হৈছে বেছ ইনটু হাইট তো বেছ দিয়া আছে 7 হাইট দিয়া আছে 5 35 স্কোয়ার সেন্টিমিটার গতিকে প্ৰথম যিটো সমান্তৰিক দিয়া আছে এই সমান্তৰিকৰ কালি হ'ব 35 স্কোয়ার সেন্টিমিটার 2 নম্বৰ যিটো সমান্তৰিক দিয়া আছে ইয়াৰ বেছ কিমান হ'ব ইয়াত লম্ব যেহেতু এইডাললৈ টানিছে গতিকে বেছ হ'ব 4 আৰু হাইট হ'ব 7 এইডাল লম্ব গতিকে এইডালেই হ'ব ইয়াৰ হাইট 7 বেছ 4 হাইট 7 সেন্টিমিটাৰ বেছ 4 সেন্টিমিটাৰ গতিকে ইয়াৰ কালি বা এৰিয়া হ'ব বেছ ইনটু হাইট বেছ আছে 4 হাইট আছে 7 7 4 গুণ 28 স্কোয়ার সেন্টিমিটার কোয়েশ্চন নম্বৰ 2 তলত যিকেইটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ কেইটাৰ কালি উলিয়াব লাগে প্ৰথম ত্ৰিভুজটোৰ বেছ দিয়া আছে বেছ কিমান 6 সেন্টিমিটাৰ আৰু হাইট 4 সেন্টিমিটাৰ গতিকে এৰ চিত্ৰৰ পৰা ত্ৰিভুজৰ বেছ আছে 6 সেন্টিমিটাৰ আৰু হাইট আছে 4 সেন্টিমিটাৰ এতেকে ত্ৰিভুজৰ কালি বা এৰিয়া ত্ৰিভুজৰ কালি ওলাওতে ত্ৰিভুজৰ ফৰ্মুলাটো কি পাইছিল হাফ ইনটু বেছ ইনটু হাইট তো বেছ দিয়া আছে 6 আৰু হাইট দিয়া আছে 4 2 আছে কাটাকাটি কৰিব পাৰিবা 6ও যায় 4ও যায় 2 গুণ 4 কটা গ'ল থাকিলে 6 2 গুণ 12 স্কোয়ার সেন্টিমিটার দ্বিতীয় ত্ৰিভুজ বি নম্বৰ ত্ৰিভুজত বেছ কিমান আছে বেছ হ'ব 5.2 সেন্টিমিটাৰ আৰু এই ত্ৰিভুজটো ওখ কিমান আছে হাইট কিমান আছে হাইট আছে 4.4 বেছটো 5.2
বেছ 5.2 সেণ্টিমিটাৰ আৰু হাইটটো আছে 4.4 সেণ্টিমিটাৰ। গতিকে ত্ৰিভুজটোৰ কালি হাফ ইনটু বেছ ইনটু হাইট, হাফ বেছ 5.2 ইনটু হাইট 4.4 সেণ্টিমিটাৰ। ইয়াত কাটাকাটি কৰিবা, ইয়াত কাটাকাটি কৰিবা 4.4ক 2 2 4 দশমিক 2 2 4, অৰ্থাৎ 2ৰে কিমান বাৰ যাব? 2.2 বাৰ যাব। এতিয়া 2.2 ইনটু 5.2 এই দুটা মাল্টিপল কৰিবা, 2 2 4 2 2 4 2 5 10 0 2 5 10 একে 11। ইয়াৰ আনসাৰ হ'ব 1144। এটাৰ আগত দশমিক, এটাৰ আগত দশমিক, অৰ্থাৎ টোটেল দুটাৰ আগত দশমিক স্কোয়ার সেণ্টিমিটাৰ। ইয়াৰ আনসাৰ। সি নম্বৰত চোৱা, সি নম্বৰ বেছ আছে 5.8 আৰু হাইট আছে 4। বেছ আছে 5.8 সেণ্টিমিটাৰ আৰু হাইট আছে 4 সেণ্টিমিটাৰ। গতিকে ইয়াৰ এই ত্ৰিভুজটোৰ কালি কিমান হ'ব? ত্ৰিভুজৰ কালি হাফ ইনটু বেছ 5.8, হাইট আছে 4 সেণ্টিমিটাৰ, কটাকটি 2 2 4 2 8 16 2 5 10 11 11.6 স্কোয়ার সেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 3, ABCD এটা সামান্তৰিক, যিটো সামান্তৰিকৰ AB দিয়া আছে 8 সেণ্টিমিটাৰ, AE দিয়া আছে 4 সেণ্টিমিটাৰ আৰু DE দিয়া আছে 3 সেণ্টিমিটাৰ হ'লে আচ্ছাদিত যিখিনি ৰং কৰা অংশ আছে, কালাৰ্ড পাৰ্ট আছে, সেইখিনিৰ কালি কিমান হ'ব? দিয়া আছে ABCD সামান্তৰিকৰ AB 8 সেণ্টিমিটাৰ, AE 4 সেণ্টিমিটাৰ, DE 3 সেণ্টিমিটাৰ। গতিকে ABCDৰ সামান্তৰিকৰ কালি, তো ABCD সামান্তৰিকৰ কালি উলিয়াবলৈ হ'লে ইয়াৰ বেছ 8 সেণ্টিমিটাৰ আছে, অৰ্থাৎ AB 8 সেণ্টিমিটাৰ আছে, AB 8 সেণ্টিমিটাৰ আছে, তো DCও 8 সেণ্টিমিটাৰ হ'ব। ABCD সামান্তৰিকৰ কালি, ইয়াত বেছ হ'ব DC টো বেছ হয় DC বেছ আৰু হাইট কিমান আছে? AE টো হাইট হয়, AE হাইট। ABCD সামান্তৰিকৰ কালি বেছ ইনটু হাইট, তো বেছ DC বেছ বুলি, DC বেছ আৰু DC কাৰ সমান? ABৰ লগত সমান। গতিকে DCৰ ঠাইত AB লগত সমান AB লিখিলা, এইটো AE থাকিব। AB 8 আছে, 8 ইনটু AEৰ মানটো আছে 4 সেণ্টিমিটাৰ, তো 4 লিখিলা, 4। তো ABCD সামান্তৰিকৰ গতিকে ABCD সামান্তৰিকৰ কালি 8 4 32 32 স্কোয়ার সেণ্টিমিটাৰ। ত্ৰিভুজ ADE ত্ৰিভুজৰ কালি, ADE ত্ৰিভুজৰ বেছ ভূমি কিমান হ'ব? DE, কাৰণ লম্ব কলৈ টানিছে? DE লৈ টানিছে, গতিকে বেছ DE আৰু হাইট AE। তো বেছ DE, হাইট AE। তো DEৰ মানটো আছে 3 আৰু AEৰ মানটো আছে 4, 3 আছে 4 আছে। যেহেতু ত্রিভুজ হয়, গতিকে হাফ ইনটু DE, হাফ ইনটু হ'ব। এতিয়া 2 আৰু 4ৰ মাজত কটাকটি গ'লে 2 2 4, 4 কটা গ'ল, 3 2 6 6 6 স্কোয়ার সেণ্টিমিটাৰ। ইয়াৰ কালি হ'ল ADE ট্ৰাইংগলৰ কালি হ'ল 6 স্কোয়ার সেণ্টিমিটাৰ। এতেকে আচ্ছাদিত অঞ্চলৰ কালি হ'ব সামান্তৰিকৰ কালিৰ পৰা মাইনাছ কৰিব লাগিব ত্ৰিভুজৰ কালি স্কোয়ার সেণ্টিমিটাৰ, বিগ কৰিব লাগিব। তো বিগ কৰিলে কিমান হ'ব? 26 স্কোয়ার সেণ্টিমিটাৰ।
এইটো হ'ব আচ্ছাদিত অঞ্চলৰ কালি। কুৱেশ্যন নম্বৰ 4 এটা ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য 40 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতাৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 4 ৰ সমাধান দিয়া আছে ত্ৰিভুজটোৰ বেছ ভূমিৰ দৈৰ্ঘ্য 40 সেন্টিমিটাৰ আৰু উচ্চতা হাইট 12 সেন্টিমিটার। এটাকে ত্রিভুজৰ কালি হাফ ইন্টু বেস ইন্টু হাইট। ইয়াত বেস কিমান দিয়া আছে 40 আৰু হাইট দিয়া আছে 12। তো কটাকটি 2 6 গুণ 12 কটাকটি গল 6 4 গুণ 24 240 স্কয়ার সেন্টিমিটার। কুৱেশ্যন নম্বৰ 5 আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা। এটা আয়ত দিয়া আছে, আয়তত যি ৰং কৰা অংশ আছে ৰং কৰা অংশৰ কালি উলিয়াব লাগে। তো চিত্ৰৰ পৰা এ বি চি ডিৰ কালি প্ৰথমতে উলিয়াই ল'ব লাগিব। এ বি চি ডিৰ কালি উলিয়াবলৈ হ'লে ইয়াৰ দিশ কিমান আছে আৰু প্ৰস্থ কিমান আছে। দিশ আছে 40 অৰ্থাৎ এ বি টু দিশ বুজাইছে, গতিকে এ বিৰ লগত কি পূৰণ কৰিব লাগিব বি চি টু প্ৰস্থ। তো এ বি দিয়া আছে 40 আৰু বি চি দিয়া আছে 30। 40 পূৰণ 30 1200 আয়তৰ কালি এ বি চি ডি আয়তৰ কালি 1200 স্কয়াৰ সেন্টিমিটাৰ। এতিয়া ত্ৰিভুজৰ কালি উলিয়াব লাগিব এ ডি ই ত্ৰিভুজৰ কালি। এইডাল ত্ৰিভুজৰ উচ্চতা 10 সেন্টিমিটাৰ আৰু বেছ এ ডি কাৰ সমান হ'ব বি চিৰ সমান হ'ব। বি চি কিমান আছে 30, গতিকে এ ডি 30 হ'ব। তো ইয়াৰ সূত্ৰটো লিখি ল'বা প্ৰথমতে হাফ ইন্টু ভূমি পূৰণ উন্নতি। ভূমি ইয়াত কোনডালে ভূমি বুজাইছে এ ডি, তো এ ডিয়ে ভূমি বুজাইছে আৰু উচ্চতা কোনডালে বুজাইছে উচ্চতা 10 দিয়া আছে, গতিকে ইয়াত 10 10 লিখি দিলে হ'ল 10 হাফ ইন্টু এ ডি কাৰ সমান বি চিৰ সমান। বি চি কিমান আছে 30, গতিকে ইয়াত 30 লিখি দিবা 30 ইন্টু 10 যেহেতু এ ডি ইজ ইকুৱেল টু বি চি, যেহেতু এ ডি ইজ ইকুৱেল টু বি চি, তো বি চিৰ মান 30 আছে, গতিকে 30 লিখি দিবা। 5 2 গুণ 10 10 কটা গ'ল 5 3 গুণ 15 150 150 স্কয়াৰ সেন্টিমিটাৰ ত্ৰিভুজৰ কালি। এতেকে এ বি চি ডি আয়তৰ আচ্ছাদিত অংশৰ কালি। এ বি চি ডি আয়তটোৰ পৰা ত্ৰিভুজৰ কালি মাইনাছ কৰি দিলে যিখিনি আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব কৈছে সেইখিনি পাবা। গতিকে আচ্ছাদিত অঞ্চলৰ কালি উলিয়াবলৈ প্ৰথমতে গোটেই আয়তটো কালি লিখি ল'বা। গোটেই আয়তটোৰ কালি কিমান সেইটো লিখি ল'লা। তাৰপিছত ত্ৰিভুজটো মাইনাছ কৰিবলগীয়া, এইটো মাইনাছ কৰি দিলে আচ্ছাদিত অংশখিনি থাকিব, গতিকে মাইনাছ কিমান 150 স্কয়াৰ সেন্টিমিটাৰ। তো 150 মাইনাছ কৰিলে কিমান হ'ব 1050 স্কয়াৰ সেন্টিমিটাৰ। এ বি চি ডি আয়তৰ আচ্ছাদিত অংশৰ কালি হ'ব 1050 স্কয়াৰ সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 5 আচ্ছাদিত অঞ্চলৰ কালি উলিয়াব লাগিব। আচ্ছাদিত অঞ্চলটো দেখা গৈছে যে এটা ত্ৰিভুজ হয়। তো ত্ৰিভুজ চিত্ৰৰ পৰা এ বি ই ত্ৰিভুজৰ বেছ, এইডাল বেছ ধৰা হৈছে বেছ এ বি, আৰু এ বি কিমান দিয়া আছে 10 সেন্টিমিটাৰ। উচ্চতা ইৰ পৰা বেছ এ বিলৈ টনা ৰেখাডাল কাৰ সমান হ'ব বি চিৰ সমান হ'ব, গতিকে উচ্চতা ইয়াত কোনডালে বুজাব উচ্চতা বি চি ডাল যিমান দীঘল আছে সিমানেই দীঘল হ'ব উচ্চতা, গতিকে বি চি কিমান দিয়া আছে বি চি 10 সেন্টিমিটাৰ। এতেকে এ বি ত্ৰিভুজৰ কালি হাফ ইন্টু বেছ কিমান দিয়া আছে 10 আৰু হাইট কিমান দিয়া আছে 10, তো 10 ইন্টু 10 5 2 10 50 স্কয়াৰ
সেন্টিমিটার। এইটো হৈছে বি। কুৱেশ্যন নম্বৰ 6 ভিন ভিন দিশ আৰু প্ৰস্থৰ 16 সেন্টিমিটাৰ পৰিসীমাৰ আয়তবোৰৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা। ক্ষেত্ৰফল নিৰ্ণয় কৰিব কৈছে। আয়তটোৰ পৰিসীমা কিমান দি আছে 16 অৰ্থাৎ এক পাকত চাৰি সীমাৰ যোগ 16। কেৱল দিশ আৰু প্ৰস্থ কিমান হ'ব? দিশ আৰু প্ৰস্থ কেৱল দিশ আৰু প্ৰস্থ হ'ব 8 সেন্টিমিটাৰ। 8 সেন্টিমিটাৰ হ'ব দিশ আৰু প্ৰস্থ। গতিকে দিশ আৰু প্ৰস্থৰ যোগফলটো 8 ৰাখিব লাগিব। দীঘলটো 7, বহলটো 1। গতিকে দীঘল বহল যোগ কৰিলে 8 হৈছে। গতিকে ইয়াৰ ক্ষেত্ৰফলত পূৰণ কৰা হয়। দিশ পূৰণ প্ৰস্থ পূৰণ কৰিলে 7। এইবাৰ দীঘল বহলটো প্ৰথমতে 1 লোৱা হৈছিলে, এইবাৰ বহলটো 2 লোৱা। 2 বহলটো ল'লে কিমান দিলে 8 হ'ব, 6 দিলে 8 হ'ব। গতিকে 6 দিয়া হ'ল আৰু ইয়াৰ ক্ষেত্ৰফল হ'ব 6 দ্বিগুণ 12। দিশ পূৰণ প্ৰস্থ কৰা হয় ক্ষেত্ৰফলত। এইবাৰ 3 লোৱা। 3ৰ লগত কিমান দিলে 8 হ'ব, কাৰণ দিশ আৰু প্ৰস্থৰ যোগফলটো 8 হ'ব লাগিব। তেতিয়াহে পৰিসীমাটো 16 হ'ব। গতিকে প্ৰস্থ 3 দিয়া আছে, ইয়াত 5 দিলে দিশ আৰু প্ৰস্থৰ যোগফলটো 8 হ'ল। গতিকে এই দুটা পূৰণ কৰিলে 15, ক্ষেত্ৰফল 15 হ'ব। কুৱেশ্যন নম্বৰ 7 ABCD আয়তৰ কালি 225 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ 10 সেন্টিমিটাৰ হ'লে ইয়াৰ দিশ কিমান হ'ব? 7 নম্বৰৰ আনসাৰৰ বাবে এনেধৰণে লিখি লোৱা হৈছে। দিয়া আছে ABCD আয়তৰ কালি 225 স্কোয়াৰ সেন্টিমিটাৰ আৰু প্ৰস্থ 10 সেন্টিমিটাৰ। দিশ উলিয়াব লাগে। দিশ উলিয়াবলৈ হ'লে আমি জানো যে সূত্ৰটো দিশ আৰু প্ৰস্থ পূৰণ কৰিলে কি পোৱা যায়? আয়তৰ কালি। এইটো হৈছে আয়তৰ কালি উলিওৱাৰ সূত্ৰটো। আৰু দিশ উলিয়াবলৈ হ'লে এতেকে দিশ উলিয়াবলৈ হ'লে কি কৰিবা? আয়তৰ কালিক ডিভাইড কৰিবা। কিহেৰে ডিভাইড কৰিবা? প্ৰস্থৰে ডিভাইড কৰিবা। প্ৰস্থ দিশ ওলাব দিলে প্ৰস্থৰে ডিভাইড কৰিবা, আৰু প্ৰস্থ যদি ওলাবলৈ দিয়ে তেতিয়া দিশেৰে ডিভাইড কৰিবা। তো আয়তৰ কালি দিয়া আছে, কিমান দিয়া আছে? 225 আৰু প্ৰস্থ দিয়া আছে 10। গতিকে 225ক 10এৰে ডিভাইড কৰিলে পাবা 22.5 সেন্টিমিটাৰ। গতিকে এইটোৱে হৈছে আয়তৰ দিশ 22.5 সেন্টিমিটাৰ। কুৱেশ্যন নম্বৰ 8 ABCD সামান্তৰিকৰ AB 8 সেন্টিমিটাৰ, AB 8 সেন্টিমিটাৰ, AD 5 সেন্টিমিটাৰ আৰু উচ্চতা DE 7 সেন্টিমিটাৰ হ'লে BFৰ মান নিৰ্ণয় কৰা। তো ইয়াত আনসাৰটোৰ বাবে এনেধৰণে লিখি লোৱা হৈছে। কি কি দিয়া আছে? ABCD সামান্তৰিকৰ AB দিয়া আছে 8 সেন্টিমিটাৰ, AD 5 সেন্টিমিটাৰ, তাৰপিছত DE 7 সেন্টিমিটাৰ, BF উলিয়াব লাগে। ABক বেছ ধৰি, ABক যদি বেছ ধৰা হয়, এইডালক যদি বেছ হিচাপে লোৱা হয়, এইডালক বেছ বুলি ধৰি ল'লে এই সামান্তৰিকৰ AB বেছ, তেতিয়া উন্নতি হ'ব DE। AB বেছ ধৰি লওঁ। AB বেছ ধৰিলে ইয়াৰ কালি হ'ব সামান্তৰিকত বেছ ইনটু হাইট হয়। তো ইয়াত বেছ কোনডালে বেছ বুজাব? AB এ বেছ বুজাব। গতিকে AB ইনটু DE হ'ব। ABক যদি বেছ ধৰা হয়, হাইট হ'ব DE হ'ব। গতিকে DE লিখিব লাগিব। কালি ওলোৱাৰ ফৰ্মুলাটোতো এইটোৱে, বেছ ইনটু হাইট। কিন্তু ইয়াত আমি বেছ কোনটোক ধৰিছোঁ? বেছ যদি ABক ধৰিছোঁ তেন্তে হাইটটো হ'ব DE। গতিকে DEটো লিখি লোৱা হৈছে। হাইট বেছ AB ধৰিলে হাইট DE হ'ব। AB দিয়া আছে 8 সেন্টিমিটাৰ আৰু DE দিয়া আছে 7 সেন্টিমিটাৰ। 8 গুণ 56, 56 স্কোয়াৰ সেন্টিমিটাৰ। এইটো হৈ গ'ল ABCD, য'ত নেকি ABক বেছ ধৰা হৈছে আৰু কালি ওলোৱা হৈছে 56 স্কোয়াৰ সেন্টিমিটাৰ কালি। আকৌ ADক বেছ ধৰি, এইবাৰ ADক বেছ ধৰি, ADক যদি বেছ ধৰা হয়, বেছ ইনটু হাইট। ADক যদি বেছ ধৰা হয় তেন্তে ইয়াৰ হাইট হ'ব BF হাইট হ'ব। তো AD দিয়া আছে, AD কিমান দিয়া আছে? 5 সেন্টিমিটাৰ আৰু BF কিমান দিয়া আছে?
এইটো আমাক উলিয়াব লাগিব BF তো এইটো 5 ইনটু BF পোৱা গ'ল AD যদি বেছ ধৰা হয় এতিয়া ABCD কি হয় একেটাই সমান্তৰিক হয় ABCD একেটাই সমান্তৰিক গতিকে AB ক বেছ ধৰা বা AD ক বেছ ধৰা ইয়াৰ কি হ'ব ইয়াৰ কালিটো সমানে হ'ব গতিকে চিত্ৰমতে একেটা চিত্ৰৰ পৰাই লোৱা হৈছে এবাৰ AB ক বেছ ধৰা হৈছে এবাৰ AD ক বেছ ধৰা হৈছে গতিকে চিত্ৰমতে এই দুটা সমান হ'ব কোন দুটা সমান হ'ব চোৱা 5BF AD ক বেছ ধৰিলে এইটো কালি পালো য'ত BF ৰ মান নাই আমাক উলিয়াব লাগিব 5 ইনটু BF সমান হ'ব কাৰ লগত সমান হ'ব 56 স্কয়াৰ সেন্টিমিটাৰৰ লগত সমান হ'ব এতেকে BF is equal to 56/5 হ'ব কাৰণ একেটাই ছবি হয় এবাৰ বেছ AD এবাৰ বেছ AB ধৰা হৈছে গতিকে 56 ইয়াৰ লগত সমান হ'ব 5 ইনটু BF ৰ লগত সমান হ'ব সেইকাৰণে লিখা হৈছে চিত্ৰমতে 5BF is equal to 56 এতেকে BF সমান 56 ক 5 এৰে ডিভাইড কৰিব লাগিব 5 11 55 দশমিক দিলে 0 5 2 গুণ 10 তো ইয়াৰ আনসাৰটো হ'ব 11.2 সেন্টিমিটাৰ Question number 9 এটা বৰ্গৰ পৰিসীমা নিৰ্ণয় কৰা যাৰ কালি 64 সেন্টিমিটাৰ দিয়া আছে বৰ্গৰ কালি 64 স্কয়াৰ সেন্টিমিটাৰ বৰ্গৰ পৰিসীমা কিমান হ'ব পৰিসীমা উলোৱাৰ আগতে বৰ্গৰ এডাল বাহুৰ কিমান দীঘল হ'ব হেতু উলিয়াই ল'ব লাগিব তো আমি জানো বৰ্গ এটাৰ ফৰ্মুলা বা সূত্ৰটো হৈছে বাহু পূৰণ বাহু কৰিলে কি পোৱা যায় বৰ্গৰ কালি পোৱা যায় বাহু পূৰণ বাহু কৰিলে বৰ্গৰ কালি পোৱা যায় গতিকে বৰ্গৰ কালি দিয়া আছে 64 তাৰ মানে বাহু পূৰণ বাহু 64 দিয়া আছে 64 পাবলৈ একে সংখ্যা পূৰণ কৰিব লাগিব একে সংখ্যা কি পূৰণ কৰিলে 64 পাবা 8 পূৰণ 8 8 8 গুণ 64 এতেকে বাহু বুলি গলে বাহু কিমান হ'ব বাহু is equal to 8 বাহুৰ মানটো কিমান হ'ব 8 এতেকে বৰ্গৰ পৰিসীমা এতেকে বৰ্গৰ পৰিসীমাৰ চাৰিওডাল বাহুৱে যোগ কৰিব লাগিব বা সংক্ষেপে আমি কি লিখিব পাৰো 4 পূৰণ বাহু যেটো বৰ্গৰ পৰিসীমা উলোৱাৰ সূত্ৰটো 4 পূৰণ বাহু 4 ইনটু এডাল বাহুৰ যে 8 আছে 8 4 গুণ 32 সেন্টিমিটাৰ 32 সেন্টিমিটাৰ হেতুৱে হয় ইয়াৰ আনসাৰ Question number 10 14 সেন্টিমিটাৰ দিশ আৰু 8 সেন্টিমিটাৰ প্ৰস্থৰ এটা আয়ত সম্পূৰ্ণৰূপে ঢাকিবলৈ 2 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ কিমানটা বৰ্গৰ প্ৰয়োজন হ'ব 10 নম্বৰৰ সমাধান আয়তৰ দিশ দিয়া আছে 14 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 8 সেন্টিমিটাৰ এতেকে আয়তৰ কালি দিশ পূৰণ প্ৰস্থ দিশ দিয়া আছে 14 প্ৰস্থ দিয়া আছে 8 8 4 গুণ 32 8 1 গুণ 8 8 3 11 111 স্কয়াৰ সেন্টিমিটাৰ এতিয়া আয়তটোৰ ঢাকিবলৈ সৰু কিছুমান 2 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰে ঢাকিব লাগে তো 2 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ এটা বৰ্গৰ কালি কিমান হ'ব প্ৰথমতে হেতু নিৰ্ণয় কৰি লবা 2 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ এটা বৰ্গৰ কালি বাহু পূৰণ বাহু বৰ্গৰ কালি উলাবলৈ তো এডাল বাহুৰ দৈৰ্ঘ্য দিয়া আছে 2 2 পূৰণ 2 4 স্কয়াৰ সেন্টিমিটাৰ আয়তটোৰ কালি ডাঙৰ আয়তটোৰ কালি কিমান পালা 112 স্কয়াৰ সেন্টিমিটাৰ তাত যেটো বহুৱাবা সৰু বৰ্গ যেটো বহুৱাবা 2 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ যেটো বৰ্গ বহুৱাবা এটা সৰু বৰ্গ এটা বৰ্গৰ কালি কিমান পালা 4 স্কয়াৰ সেন্টিমিটাৰ গতিকে 4 স্কয়াৰ সেন্টিমিটাৰ কালিৰ বৰ্গ কিমানটা বহুৱালে এই
আয়তটো সম্পূৰ্ণৰূপে ঢাক খাব সেইটো উলিয়াবলৈ হ'লে আয়তটোক সম্পূৰ্ণকৈ সেইটো উলিয়াবলৈ হ'লে বা আয়তটোক সম্পূৰ্ণৰূপে ঢাকিবলৈ প্ৰয়োজন হোৱা মুঠ বৰ্গ উলিয়াবলৈ হ'লে কি কৰিব লাগিব মুঠ আয়তৰ যিটো কালি আছে সেই কালি 2 বৰ্গ সেন্টিমিটাৰ 2 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ বৰ্গৰ কালিৰে হৰণ কৰিব ডিভাইড কৰিব লাগিব 112 ক 4 এৰে ডিভাইড কৰিব লাগিব 112 4 এৰে ডিভাইড 4 2 গুণ 8 তো 11 পৰা 8 গলে 3 2 4 8 গুণ 32 তো ইয়াত আনসাৰ ইমান পালা 28 আয়তটো সম্পূৰ্ণৰূপে ঢাকিবলৈ প্ৰয়োজন হোৱা মুঠ বৰ্গ 28 টা লাগিব